তিনি আগষ্টত কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু কোনসকলে লাভ নকৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আজি কিন্তু অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে যে ৩ আগষ্টত কোনসকলক অৰুণোদয় আঁচনিৰ পইচা দিয়া হ'ব আৰু কোনসকলক অৰুণোদয় আঁচনিৰ পইচা দিয়া নহ'ব। যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, তেনেহ'লে কিন্তু আপোনালোকে ৩ আগষ্টত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এইবাৰ কিন্তু বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে। এইবাৰ কিন্তু বহুতে মানুহে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। তাৰ বাবে কিন্তু আপোনালোকে এতিয়া দুটা কাম অতি সোনকালে কৰিব লাগিব যে আপোনালোকে কিয় অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব বা কি কি কাম আপোনালোকে কৰিব লাগিব। মই যে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যিসকলৰ ৰেচন কাৰ্ড আছে, এইবাৰ কিন্তু সকলো ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, বা যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল আৰু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এইবাৰ সকলো ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে, সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। খালি আপোনালোকে আপোনালোকৰ বেংকৰ একাউণ্টটো চেক কৰিব যে আপোনালোকৰ বেংকৰ একাউণ্টটো লিংক আছে নে নাই আধাৰ কাৰ্ডৰ সৈতে, বা ডিবিটি লিংক আছে নে নাই। যদি লিংক নাই, তেনেহ'লে আপোনালোকে লিংক কৰি লৈ ল'ব, নহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচাটো নোসোমাব, আপোনালোকৰ পইচাটো পেণ্ডিং হৈ থাকিব। যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, সেইসকলে অৰুণোদয় আঁচনিৰ পইচা ৩ আগষ্টত লাভ কৰিব। এতিয়া যদি আপোনালোকে অৰুণোদয় আঁচনিত আগত আবেদন কৰিছিল বা আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু হঠাৎ আপোনালোকৰ অৰুণোদয় আঁচনিৰ পইচাসমূহ বন্ধ হৈ গৈছে, তেতিয়া কিন্তু আপোনালোকে অতি সোনকালে দুটা কাম কৰিব লাগিব। যদি আপোনালোকে এই দুটা কাম নকৰে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। নিশ্চয় আপোনালোকে সকলোৱে জানে যে বৰ্তমান অৰুণোদয় আঁচনিৰ ভেৰিফাইৰ কাম চলি আছে। আৰু যদি আপোনালোকৰ কোনোবাই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল আৰু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু বৰ্তমান সেইসকলৰ নাম এড কৰি আছে। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পাব লাগে আৰু এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই অতি সোনকালে যোগাযোগ কৰিব লাগিব। যিহেতু বৰ্তমান অৰুণোদয় আঁচনিৰ ভেৰিফাইৰ কাম চলি আছে, বৰ্তমান কিন্তু বহুতো নাম এড কৰি আছে। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আপোনাৰ ব্লক অথবা আপোনালোকে আপোনাৰ পঞ্চায়তত যাই অতি সোনকালে যোগাযোগ কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া কিন্তু ৩ আগষ্টত অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হ'ব। ৫,০০০ টকা আপোনালোকে লাভ কৰিব পাৰে এইবাৰ, যিহেতু এইবাৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। সেইকাৰণে আপোনালোকে ৩ আগষ্টত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব।